নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ এবাৰ আপোনালোকক মাঘ বিহু হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু এতিয়া যাব ওলাইছোঁ মেজি জ্বলোৱালে। আৰু টাইম হ'ল কিমান জানেনে? 7:40 হ'ল আৰু যাবই পৰা নাই। যিহেতু ৰাতি দেৰিলৈকে আছিলোঁ, সেইকাৰণে ইডিট কৰি শোৱালৈকে তো অলপমান দেৰি হ'ল। আৰু খোৱাৰ পৰা উঠি পূৰা গা পা ধুই ল'লোঁ আৰু এতিয়া যাব ওলাইছোঁ মেজি জ্বলোৱা চাবলৈ। তো বলক আমি মেজি জ্বলোৱা চাবলৈ যাওঁ। মেজি জ্বলোৱা চাবলৈ যোৱাৰ আগত নামঘৰ ভেয়ালি ঘৰত জুই অলপমান ফুৱাই লওঁ, বহুত ঠাণ্ডা লাগিছে মানে। আৰু এতিয়া হাতকেইখন সেকি লওঁ, তাৰপিছত মেজি জ্বলোৱা চাবলৈ যাম। তো পূৰা সেকি আছোঁ। আৰু ৰাতি যি বক্স চক্স আনিছিলে সেই বক্স চক্সবিলাক চব বিলপাত লৈ গ'ল। তো বলক এতিয়া আকৌ বিলপালে যামগৈ। মানুহ কিছুমান ফ্ৰী আহোঁতে মোৰ ভয় লাগিছিলে, বোলো 7:50 হ'ল মেজি জ্বলালেই নেকি। তো নাই জ্বলোৱা, আগত দেখি আছোঁ বাৰু। এইটোৱে হৈছে মেজিটো আৰু ধুনীয়াকৈ সজাই দিছে মেজিটো আৰু ভাল লাগিছে মানে কিবা এটা। আৰু সেইফালে এতিয়া পূৰা ডেক চেক বজাই আছে ল'ৰাবিলাকে। আৰু এইফালে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰো আহিলে, তো ভাল লাগিছে মানে অহাৰ বাবে। ৰাতি টোপনি ক্ষতি কৰি ৰাতিপুৱা খুব সোনকালে গা পা ধুই আহি পালোহি। এতিয়ালৈকে বাকী মানুহ কোনো অহাই নাই, চাওকচোন। মেজি কেতিয়া জ্বলাব নাজানো, এতিয়ালৈকে কোনো মানুহ অহাই নাই। আৰু এতিয়া টাইম 8টা বাজিলে আৰু 8টা বাজিলৈকে এতিয়ালৈকে গাঁৱৰ মানুহবিলাক ওলাই অহা নাই। মেজি কেতিয়া জ্বলাব ঠিক নাই আৰু এতিয়ালৈকে মানুহবিলাক অহা নাই। তো বহুত দেৰি হ'ব মেজি জ্বলোৱা। এতিয়া আপোনালোকক মেজিটো দেখাই দিছোঁ। আৰু মেজিটোৰ তলত সৰু মেজি এটাও বনাইছে আৰু তাৰ কিনাৰে কিনাৰে এইবিলাক ডিজাইন কৰি দিছে। আৰু এতিয়ালৈকে মানুহবিলাক অহা নাই। টাইমটো কিমান হ'ল চাই দিছোঁ ৰ'ব। 8:16 হ'লেই, এতিয়ালৈকে কোনো মানুহ অহা নাই। মই ইয়াত আহিহে গম পালোঁ, যি যোৱাকালি মিঠৈ লাডু বনাইছিলে ৰাতি, সেই মিঠৈ লাডু মানে প্ৰত্যেকৰ ঘৰত সোমাই দি আহি পেলাই আকৌ ইয়ালৈ মেজি জ্বলোৱালৈ আহিব। মই নামঘৰত যাওঁতে দেখিছিলোঁ ঠেলা এখন ৰখি থকা, আৰু ইমান গম লৈ নাথাকিলোঁ আৰু চিধা ইয়ালৈ আহিলোঁ। নহ'লে মই আপোনালোকৰ গাঁৱত প্ৰত্যেকৰ ঘৰত গৈ মিঠৈ লাডু দিয়াও দেখালোঁহেঁতেন, কিন্তু মই ইয়াত আহি এতিয়াহে গম পাইছোঁ ইপিনে আহিও পাৰিছেহি। আৰু পূৰা বেণ্ড চেণ্ড বজাই আহি আছে, তো আহি পাবহি এতিয়া বাৰু। এতিয়া যেনেকুৱা ঠাণ্ডা লাগি আছে, যদি মেজিটো জ্বলাই দিয়ে পূৰা এৰিয়াটো গৰম উঠি যাব। কেতিয়ালৈ জ্বলাই সেইটোহে লাগি আছে, পূৰা ঠাণ্ডা লাগি আছে মানে। ৰ'দটো ভালদৰে দিয়া নাই, ৰ'দত ৰখিলেও গম নালাগে। তো মেজিটো জ্বলালেহে চাগে গম লাগিব। ৰাতিপুৱা ঠাণ্ডা দিনত গা ধোৱা এইটোৱে টান কাম আৰু এইটোৱে হৈছে মেজিটো, পূৰা ধুনীয়াকৈ ডিজাইন কৰি সজাই দিছে। ওচৰতে সৰু মেজি এটা বনাইছে আৰু এইটো ডাঙৰটো। আৰু লাহে ধীৰে মানুহবিলাকো আহিবলৈ লৈছে, আৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে আৰু ডাঙৰবিলাক আহি আছে পিছত। আমাৰ এতিয়া মুখ্য আকৰ্ষণ আহি গ'ল, বেন আহি গ'ল মানে এতিয়া মেজি জ্বলাব। আৰু লাহে লাহে মানুহবিলাক আহিছে। আৰু এতিয়া মেজিটোৰ তললৈ চাওকচোন, মানুহে পূৰা ভৰ্তি হৈ গ'ল আৰু লাহে লাহে আহি আছে মানে, মানুহবিলাক আহি থাকিব মানে। ভাল লাগিছে এতিয়া মানে, গোটেই মানুহবিলাক একেলগে দেখিছোঁ। চাই থাকক আৰু ভিডিঅ'টো। আৰু মেজিৰ চাইডে চাইডে পূৰা বন্তি চাকি জ্বলাই দিছে গোটেই চাৰিও চাইডে। এতিয়া বন্তি প্ৰজ্বলন কৰিব, মেজিৰ ওচৰত পূৰা ৰেডি কৰিছে। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে মই চাম বুলি আহিছিলোঁ আজি। সন্ধ্যা মেজি পুৰা দেখিছোঁ, কিন্তু ৰাতিপুৱা মেজি পুৰা ক'তো অংশগ্ৰহণ কৰা নাই। গতিকে বোলো এপাক ওচৰতে আছে যেতিয়া চাই আহোঁ বুলিহে মই আহিছিলোঁ। ঠিক 7:30মান বজাতে মই পালোহি ইয়াত, আৰু আহি বহুত ভাল লাগিছে। এতিয়া ৰাইজে অকণমান আকৌ দায়িত্বও দিছে। যা হওক, মানে এটা অনুষ্ঠানৰ মই আজি সাক্ষী হৈছোঁ, নিজকে গৌৰৱবোধ কৰিছোঁ। এই মেজি প্ৰজ্বলনে আমাৰ সমাজলৈ সম্প্ৰীতি শান্তি অটুট ৰাখক। আমাৰ উপৰোক্ত গুৰুস্থানীয় ব্যক্তিগৰাকীয়ে কৈ যোৱাৰ দৰে সকলো সুস্থ হৈ থাকক, সবল হৈ থাকক, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ। আৰু আজিৰ এই মেজিৰ জুইৰ যি তাপ, এই তাপে আচলতে এটা বিশ্বাস আছে, মেজিৰ জুইৰ তাপ আমি ল'ব লাগে। এই তাপটো বহুত বৈজ্ঞানিকভাৱেও ভাল। এতিয়া নিয়ম নীতিৰ মাজেৰে মেজিটো জ্বলাই দিয়া হ'ব আৰু জ্বলাই দিব এতিয়া। আমাৰ এইফালে মানে বহুত নিয়ম নীতি কৰি মেজিটো জ্বলাই দিয়া হয়, আৰু মেজিটো গোটেই চাৰিওফালে 3 পাক ঘূৰি মেজিটো জ্বলাই দিয়া হ'ব। আৰু এতিয়া মেজিটো জ্বলোৱা চাওক।
দিবি আশা কৰোঁ এই জুইৰ তাপে যাতে এই বছৰটো ভালে ভালে নিয়ে আপোনালোক আৰু মোৰো একো বেমাৰ আজাৰ নহয় তাকে মেজিৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু আপোনালোকে মনত যি ভাবি থৈছে আৰু মই যি ভাবি আছোঁ সেইবোৰ যেন সুকলমে পাৰ হৈ যাওক তাকে মেজিৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু সেইফালে মেজি জ্বলোৱা হৈ গ'ল আৰু মেজিটো বনাওঁতে 15-16 দিন লাগে কিন্তু জ্বলাওঁতে 15-16 মিনিট সময়হে লাগে তো এইটোৱে আৰু এতিয়া বুট দিব বুটৰ পাছত মিঠৈ লাডু দিব খাই বৈ পেলাই যামগৈ আৰু ঘৰলৈ আৰু এয়া মেজি জ্বলা চব খতম হৈ গ'ল আৰু মানুহবিলাকো যাব অলপ পাছত আৰু সেইফালে পূৰা বেণ্ড চেণ্ড বজাই আছে মাতটোহে শুনিছে নাই গম নাপাওঁ কেতিয়াবা কথা কৈ আছোঁ হয় চোৱাই নাই ক্লিপকেইটা এতিয়া বিলৰ পৰা চব মানুহ ওলাই আহিলে আগৰ ফালেও চাওক গোটেইবিলাক মানুহ গৈ আছে আৰু পিছৰ ফালেও চাওক গোটেইবিলাক মানুহ আহি আছে আৰু এতিয়া নামঘৰত আলোচনা চলিব মানে আহিবলগীয়া অনুষ্ঠানবিলাকৰ বিষয়ে অলপমান আলোচনা চলিব বহুত অনুষ্ঠান আহি আছে আপোনালোকক কোৱাহে নাই ডাইৰেক্ট মানে দেখাহে গৈ আছোঁ এতিয়া নামঘৰত গৈ আলোচনা কৰিব তো চাই থাকক আৰু ঘৰত গৈহে ভিডিঅ'টো শেষ কৰিম আজি আৰু এনেদৰে গাঁৱত মিঠৈ লাডু দি ফুৰি আছে আৰু এনেদৰে গোটেই গাঁওখন ঘূৰি মিঠৈ লাডু দিব আৰু মই এতিয়া যামগৈ আৰু আপোনালোকক নেদেখাওঁ আৰু মানে গাটো খুব বেয়া লাগিছে যিহেতু ৰাতি টোপনি ক্ষতি কৰিছিলোঁ আৰু এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়া মিঠৈ লাডু দি আছে তো ঘৰলৈ যামগৈ আৰু মানুহ কমা নাই চাওক বহুত মানুহ আছে তাৰ মানুহবিলাকে বেণ্ড চেণ্ড বজাই প্ৰত্যেক ঘৰত সোমাই মিঠৈ লাডু দিব আৰু দিয়ক মই ঘৰলৈ যামগৈ আৰু এতিয়া টাইম হ'ল 9:41 হ'লেই আৰু আধা ৰাস্তাৰ পৰা গুচি আহিলোঁ নগ'লো আৰু বেছি দূৰ কাৰণ যোৱা ৰাতি টোপনি ক্ষতি হৈছে আৰু এনে গৈ নাথাকোঁ খুব এলাহ আমনি লাগি গৈছেগৈ সেইকাৰণে গুচি আহিলোঁ আহি পেলাই চোতালতে বহি আছোঁ এতিয়া গাঁৱত যোৱা বছৰৰ দৰে বিয়া নাপাতা ল'ৰাবিলাকৰ মাজত ক্ৰিকেট খেল হ'ব তাতো যাম আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ মানে সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই